মই ইয়াত মাকৈ খেতি কৰিছিলোঁ আৰু মাকৈৰ বিজনৰ নামটো আছে শ্ৰীকাৰ বুলি আৰু বন বুলি আছিলে দুইটা ভিতৰত আছে মাকৈ এনেকা অৱস্থা হৈ গ'ল গেলি কিনি পুৰা পানী ওলাই আছে গৰমৰ পৰা মই কমসে কম 15 পৰা কৰিছিলোঁ কিমান খৰচ হ'ল আপোনাৰ মোৰ খৰচা কমসে কম 3 লাখ 3.5 লাখৰ ওপৰত আছে এটা এইটো মই এটা ক'ব নোৱাৰে কি কাৰণে গেলিছে আগতে এনে গেলা নাছিলে এবাৰ মাকৈ বিজনটো এনে গেলিছে মোৰ এটা 4 লাখ টকা মান 4 লাখৰ ওপৰত লোকসান হৈ যাব মই গুটিবোৰ লৈছিলে মানে জুনিয়াৰ পৰা গোপালৰ দোকানৰ পৰা লৈছিলোঁ বুলি ক'লেও হ'ব গোপালৰ পৰা লৈছিলোঁ মোৰ মালিক আছে বেলেগ কি লৈ দিছে ধাৰ কৰি লৈছে এতিয়া কেনেকৈ ইয়াক মই কি কৰি মেকআপ কৰিব এইটোতো মই এতিয়া নোৱাৰোঁ এতিয়া ক'বও নোৱাৰোঁ মানে এতিয়া মই কেনেকৈ ক'ব এতিয়া মালিকহে কি ক'ব মই খেতি কৰা কমসে কম 2006 পৰা কৰিছে একবাৰ হোৱা নাই হৈছে ছাৰ ইয়াত চবৰে এনেকুৱা হৈ আছে বহুত টকা লোকচান হৈছে মোৰ খেতি কৰাটো 15-20 বছৰমান হ'ল 15-20 বছৰ কি পুৰা কৰিছিল এবাৰ মোৰ 8 পুৰা মান বীজটো ভালে আছে কিন্তু যেতিয়া আমি গুমধানখন পকাৰ পাছত উঠাই গুদামত যেতিয়া জমা কৰিছোঁ এতিয়া মানে দেখিছোঁ মানে কণ্ডিশ্যনটো বেয়া মানে গৰম উঠিছে গৰম উঠি মানে গুমধানকেইটা কলা কলা হয় মানে দাগ লাগি গৈছে এইটো আমি যিটো যোৱা বছৰ যিটো বিজন আগৰ পৰা লগাই থাকোঁ এই বিজনটো এইবাৰ নোপোৱাৰ বাবে মানে নোপোৱাৰ কাৰণে আমি এইবাৰ নতুন পদ্ধতিৰ মানে এই বিজন উপায় নাপায় নতুনকৈ এই শ্ৰীকল বুলি কয় আৰু বন আস্থা এইবোৰ নতুন বিজন হয় সেই সব লগাই চালোঁ হ'ব নহ'ব কিন্তু গুটিকেইটা ভালে হৈছে কিন্তু লাষ্টত গুদামত যেতিয়া আমি এই গুটিকেইটা কঢ়িয়াই আনি গুদামত যেতিয়া ৰাখিছোঁ তেতিয়া পাছত চাইছোঁ এসপ্তাহ পাছত মানে গৰম উঠিছে আৰু কলা কলা গেলি গৈছে কলা কলা দাগ পৰি গৈছে মানে কিন্তু আমাৰ ইয়াতে নহয় শ্বিলঙতো আমাৰ শ্বিলং গাঁওখনতো এনেকৈ হৈছে কেমি বস্তুটো আৰু জামপানীটো এইটো যোনে যোনে এই নতুন যোনটো মানে বিজনটো লগাইছে নতুনকৈ এই আস্থা শ্ৰীকল বুলি কয় আৰু আৰু এতিয়া বনটুবি হৈছে কৈছে এইটো মানে বিশেষকৈ ইহঁতৰ বাকলিকেইটা বহুত পাতলা কিমান টকা খৰচ কৰি পিনে আপুনি খেতিটো কৰা হৈছে এইটো আমি বিজনকেইটা আমাৰ পাৰ কিলো 360 টকা আমাৰ এক পুৰাত কমসে 12 কেজি মান লাগে এনেকা যায়গে এতিয়া আপুনি 7-8 পুৰা ট্ৰেক্টৰ চেক্টৰ কৰি পিনে আপোনাৰ যদি 50-80 এনেকা 1 লাখ টকাই যায়গে আৰু এনেকা গেলিলেতো ক'ত লাভৱান হ'ব আৰু